হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। এইফালে আমি আজি ছানডে হয়, তথাপিও স্কুলত আহিব লগা হৈছে কাৰণটো চাগে সকলোৱে জানেই। আজি 26 জানুৱাৰী হয়, ৰিপাব্লিক ডে'। চ' আপোনালোক সকলোকে ৰিপাব্লিক ডে' উইচ কৰিলোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ তৰুণ ফিল্ডত। ৰেডি হৈছোঁ আৰু যাবলৈ। তাত আমাৰ ষ্টুডেণ্টে NCC প্ৰেক্টিছ কৰি আছিল আৰু আজি ফাইনেল হয়। সিহঁতক দেখাম, লগতে আপোনালোককো দেখাবলৈ ভিডিঅ'টো কৰিলোঁ। চ' ব'লক। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰিপাব্লিক ডে'ৰ শুভেচ্ছা জনালোঁ। আৰু ইয়াত আহি ঘূৰি ফুৰিব লগা হৈছে কাৰণ এখন গেট বন্ধ আৰু ইফালে আহিব লগা হৈছে। তো চাওকচোন, ইমানবোৰ মানুহ, চাইও ভাল লাগে কিবা এটা। চ' গোটেইবোৰ মানুহ গোট খাই আছে আৰু চাই আছে আৰু এনজয় কৰি আছে। তো আমিও আহিলোঁ ইয়াৰ ফিল্ডৰ মাজলৈ। এইফালে ভিডিঅ'টো ভালকৈ দেখাওঁ বুলি দেখাব নোৱাৰোঁ, ইমান যে মানুহ, মানে এইয়া দেখিছেনে, মাজত আছে, সিহঁতে ৰেডি হৈ আছে। এইফালে ষ্টাৰ্ট কৰি দিছে আৰু 1 by 1কৈ। চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে, মানে কি ক'ম আৰু, দেখিলে বহুত ভাল লগা হয়। মানুহবোৰ চাওকচোন, ইমান ঠেলা হেঁচা, ইমান ধূলি, বাপৰে। এইয়া গৈছে চাওক, এজন এজনকৈ এটা NCC দল গৈছে। আৰু আটাইতকৈ ভাল লগা কথাটো কি, লাষ্ট গ্ৰুপটো চাওকচোন, এইটো হয় আমাৰ স্কুলৰ। সেইফালে সিহঁতক অলপ আমি দেখা দিলোঁ যাতে সিহঁতে অলপ সাহস পায়। চ' চাওক, সিহঁতে যাবলৈ ৰেডি হৈছে আৰু। বহুত ভাল লাগে যেতিয়া ক'ৰবাত গৈ মানে নিজৰ স্কুলৰ ষ্টুডেণ্ট দেখা পাওঁ, নহ'লে কোনোবা ৰিলেশ্যনৰ মানুহ দেখা পাওঁ বা লগ পালে কথা পাতিলে মানে বহুত ভাল লাগে। ঠিক তেনেকৈ স্কুলৰ ষ্টুডেণ্টখিনিয়ে এনেকৈ কৰা দেখি আমাৰো বহুত ভাল লাগিছে, কাৰণ সিহঁতক চাবলৈ আমি আহিছোঁ তৰুণ ফিল্ডলৈ বুলি। কি হয় বাৰু, ইয়াত আছে নতুন ৰাজ্যিক দুৰ্যোগৰ, মানে ৰাজ্যিক দুৰ্যোগ হ'লে যেনেকৈ সহায় কৰে, তেনেকৈ এই মানুহখিনিয়ে এটা মানে সাহায্যৰ বিষয়ৰ ওপৰত এটা দল। আৰু ইফালে পানীত পৰিলে যেনেকৈ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ হয়, হেল্প কৰিবলৈ যায়, তেনেকৈ এটা গ্ৰুপ হৈছে তেনেকৈ। সেইখনো চাই ভাল লাগিছে। তাৰপিছত নেক্সট গ্ৰুপটো হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সুৰাপান কৰি গাড়ী চলালে কি হয়। সুৰাপান কৰি গাড়ী চলালে কি হয় আপোনালোকে বাৰু নিশ্চয় সকলোৱে জানে, কিন্তু ইয়াত মানে দৃশ্যটো দেখাই দিছে আৰু যে ড্ৰাইভিং কৰি থাকিলে সুৰাপান কৰিব নালাগে। ড্ৰাইভিং কৰি থাকোঁতে বহুত ৰিস্কৰ কথা ন। চ' চবৰে মানে মংগলৰ কাৰণে এই দৃশ্যটো দেখুওৱা হৈছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। গাড়ীখনৰ পৰা মানুহটো আহি তলত পৰি আছে আৰু ইফালে ড্ৰিংকছ বটলটো হাততেই আছে। চাওকচোন, মানুহ মৰিলে বাৰু, মানুহ এদিন জন্ম হ'লে এদিনটো মৃত্যু হ'বই ন। তো হ'লেও নিজে সাৱধানে চলিব লাগে। এইফালে নতুন সাহায্য বিষয়ৰ ওপৰত এটা গোট
আৰু কৃষি বিভাগ মৰিগাঁও জিলা পৰিষদৰ ডক্তৰ নাৰ্ছসকলৰ ডিউটিসমূহৰ ওপৰত এটা গ্ৰুপ দেখাইছে। এয়া লাহে লাহে আহি আছে চাওকচোন, ইমান সুন্দৰকৈ সজাইছে কি ক'ম আৰু। এইফালে মহিলাসকলে সিহঁতৰ পৰম্পৰা অনুসৰি সিহঁতৰ এটা গোট আছে, ত' সেই গোটটোত আমাৰ পুৰণি পৰম্পৰাসমূহ দেখুওৱা হৈছে। আৰু ইয়াত চিকিৎসালয়ত আশাকৰ্মীসকলে কেনেদৰে গৰ্ভৱতী মহিলাক লৈ যায় তাৰ ওপৰত ভিত্তি কৰি দেখাইছে। আনফালে ইয়াত আকৌ আমাৰ পৰম্পৰাই হয় বিহুৰ পিঠা পনা, বিহু আহিলে কেনেকৈ আমি যা যোগাৰ কৰোঁ তাৰ ওপৰত ভিত্তি কৰি এটা গোট গৈছে। ইফালে আমাৰ গাঁৱৰ মহিলাখিনিয়ে এটা প্ৰতিধ্বনি গীত গাই আমাৰ ৰাইজক এটা সুন্দৰ প্ৰদৰ্শনী দেখাইছে। আজিলৈ ইমানে, বাই বাই। সকলোকে গণৰাজ্যৰ শুভেচ্ছা থাকিল।